ঈদ আহি আছে আৰু বকৰি ঈদ যিটো ঈদত কুৰবানী দিয়া হয়, কুৰবানী দিয়া এটা নিয়ম ত্যাগ কৰিব লাগে। আৰু অতীজৰে পৰা এই কুৰবানীটো চলি আহিছে আৰু এই কুৰবানী ঈদত পূৰ্বৰ পৰা বিশেষকৈ এছিয়া মহাদেশত ভাৰতবৰ্ষত গৰু কুৰবানী দিয়া আহিছিল আৰু কিছু লোকে ভেড়া ছাগলী ক'ৰবাত উট দুম্বা আদি কুৰবানী দিয়া আহিছিল। আমাৰ ভাৰতবৰ্ষত গৰুটো বেছি পোৱা যায় কাৰণে গৰু কুৰবানী দিয়া আহিছিল। যিহেতু এতিয়া গৰুক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ কথা কৈ থাকে, একাংশ লোকৰ মতে গৰু তেওঁলোকৰ মাতৃ, গৰু খাব নালাগে, গৰুক তেওঁলোকে পূজা কৰে, গৰু কুৰবানী দিব নালাগে। আমাৰ কথা হ'ল যে আমি যিহেতু ইছলাম ধৰ্মৰ লোক, আমাৰ উদ্দেশ্য হৈছে শান্তি সম্প্ৰীতি বজাই ৰখা, মিলা প্ৰীতি ভাতৃত্ববোধ বজাই ৰখা। তো ইছলাম ধৰ্মীয় লোক হিচাপে আমি শান্তি সম্প্ৰীতিৰ স্বাৰ্থত গৰু খোৱা আৰু গৰু কুৰবানী দিয়াটো বন্ধ কৰিব লাগে। যিহেতু একাংশ হিন্দু ধৰ্মৰ লোকেও বিচাৰিছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাৰ চৰকাৰৰ বিভিন্ন বিষয়ববীসকলে কৈ থাকে গৰু খাব নালাগে, গৰু কুৰবানী দিব নালাগে। তো আমি তেওঁলোকৰ যি ধৰ্মীয় অনুভৱ বা চৰকাৰৰ কথাবিলাকক সন্মান জনাই আমি সম্পূৰ্ণৰূপে গৰু খোৱা আৰু গৰু কুৰবানী দিয়াটো বন্ধ কৰি আমি সকলোৱে শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰে থাকিব লাগে আৰু ভাতৃত্ববোধেৰে থাকিব লাগে। গৰু নাখালে কোনোবাই শেষ হৈ নাযায়। গৰু নাখালে বা গৰু কুৰবানী নিদিলে কোনো ধৰ্মীয় ৰীতি নীতিত, ইছলাম ধৰ্মীয় ৰীতি নীতিত আঘাত নপৰে। গতিকে আমি নেমচুৰ ফালৰ আমি ৰাইজলৈ, এটা ইছলাম ধৰ্মী লোকসকলৰ ৰাইজলৈ আমি আহ্বান জনাইছোঁ যে আমি গৰু কুৰবানী দিয়া বন্ধ কৰিব লাগে। ইতিমধ্যে পশ্চিমবংগৰ চৰকাৰে গৰু কুৰবানী বন্ধ কৰাৰ যি আহ্বান জনাইছে, আইন আনিছে, সেই ক্ষেত্ৰত পশ্চিমবংগৰ যি সংখ্যালঘু মুছলমান লোক আছে তেওঁলোকো গৰু কুৰবানী নিদিয়ে, তেওঁলোকে সিদ্ধান্ত লৈছে, বিভিন্ন সংবাদ মাধ্যম যোগে দেখিবলৈ পাইছোঁ। গতিকে মই অসমৰ ইছলাম ধৰ্মৰ লোকসকলকো বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে শান্তি সম্প্ৰীতিৰ স্বাৰ্থত, মিলা প্ৰীতিৰ স্বাৰ্থত, হিন্দু মুছলমানৰ একতাৰ এনাজৰীডাল কটকটীয়া কৰি ৰখাৰ স্বাৰ্থত, বা যিসকলে গৰুক মাতৃ বুলি জ্ঞান কৰে, যিসকলে গৰুক পূজা কৰে, তেওঁলোকৰ সেই ধৰ্মীয় ব্যৱস্থাত যাতে কোনো ধৰণৰ আঘাত নপৰে, সেই উদ্দেশ্য আগত ৰাখি আমি যি ঈদ আহি আছে 28 তাৰিখে, আমি যাতে গৰু কুৰবানী নিদি উট দুম্বা ছাগলী ভেড়া ইত্যাদি বা মহ এইসমূহ যাতে আমি কুৰবানী দিওঁ, তাৰ কাৰণে মই সকলোলৈ নেমচুৰ সভাপতি হিচাপে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।